আপোনালোকৰ সকলো সংবাদদাতালৈ আমাৰ আন্তৰিক ধন্যবাদ জনাইছোঁ যিহেতু ই এটা জাতীয় সমস্যা বুলি আমি অভিহিত কৰিব বিচাৰিছোঁ কাৰণ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি দেখা পাইছোঁ যে তিনিচুকীয়া আৰু গুৱাহাটীত বিহাৰী দিৱস আচলতে অনুষ্ঠিত কৰিব লোৱা হৈছে আৰু তাৰ বিৰুদ্ধে আমাৰ কিছু ক'বলগীয়া কথা আছে। প্ৰথম কথা হ'ল কি যে বিহাৰৰ কিছুমান বজতীয়া সংস্কৃতি আনি অসমত আহি পেলাই পোখা মেলি পেলাই অসমত বিহাৰৰ দিৱস পাতিবলৈ ল'ব ই আমি কোনো পধ্যে সহ্য কৰিব নোৱাৰোঁ। আৰু দ্বিতীয় কথা হ'ল কি যে এই বিহাৰী দিৱস ভাগ পাতিবলৈ লৈছে ক'ত? অসমৰ থলগিৰি মাতৃভূমিত এই বিহাৰী দিৱস পাতিব লগা হৈছে আৰু এই অনুষ্ঠানভাগ পাতিছে কোনে? এই অনুষ্ঠানভাগ পাতিছে অসমৰ আচলতে যি বৰ্তমান শাসিত যি বিজেপি চৰকাৰখনৰ আচলতে RSSৰ কিছুমান নেতা, বিজেপি চৰকাৰৰ কিছুমান নেতাই কি কৰিছে আমাৰ অসমৰ থলুৱা ভূমিপুত্ৰ খিলঞ্জীয়াৰ জাতি জনগোষ্ঠীৰ যিসমূহ আমাৰ সংস্কৃতি আছে এই সংস্কৃতি সম্পূৰ্ণভাৱে আচলতে ধ্বংস কৰাৰ এটা পৰিকল্পনা তেখেতলোকে দীৰ্ঘদিনৰ পৰা চলাই আহিছে। আৰু ৩ নম্বৰ কথাটো হ'ল কি যে এই অনুষ্ঠানভাগ পাতিবৰ কাৰণে তেওঁলোকে সাহস ক'ৰ পৰা পালে? আজি আপোনালোকে অসমত আমি এটা কথা বাৰম্বাৰ লাচিতনা কৈছোঁ যে অসমত আচলতে এই বহিৰাগত লোকৰ দল সংগঠন সম্পূৰ্ণভাৱে অসম চৰকাৰে নিষিদ্ধ কৰিব লাগে। আজি বিহাৰী সংগঠন বজৰং দলকে আদি কৰি বিভিন্ন বিহাৰীৰ যিসমূহ দল সংগঠন আছে এই দল সংগঠনবোৰ তেখেতলোকে আচলতে খুব তলে আচলতে সেই সংগঠনৰ নেতৃত্ব বা সংগঠনসমূহ শক্তিশালী কৰাৰ পাছত যি এই RSSৰ যি এটা আচলতে গেৰুৱা বসন ৰঙা টিকা লগাই যি আচলতে গেৰুৱা আচলতে যি আচলতে পোচাক পৰিধান কৰি যি হিন্দুত্ববাদীৰ নামত আচলতে যি অসমৰ যি সংস্কৃতিক আচলতে ধ্বংস কৰা যি এটা উঠি পৰি তেখেতলোকে লাগিছে ই আমি কোনো পধ্যে সহ্য কৰিব নোৱাৰোঁ। আৰু আজি আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি এটা কথা এই অনুষ্ঠানভাগৰ লগত জড়িত আমি কৰ্মীসকলৰ লগতে আচলতে একাংশ বিজেপি নেতাপালি নেতাকো আমি ক'ব বিচাৰিছোঁ যে অসমখন আচলতে এই যি বাজতীয়া যিখিনি আচলতে সংস্কৃতি আনি অসমৰ পোখা মেলি অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী সত্তাটোক ধ্বংস কৰিব বিচাৰিছে তাৰ পৰা বিৰত থাকক। আৰু এই তিনিচুকীয়া অনুষ্ঠানভাগ ইতিমধ্যে বাতিল হৈছে বুলি আমি গম পাইছোঁ আৰু গুৱাহাটীত 22 মাৰ্চৰ পৰা আচলতে গুৱাহাটীত এই বিহাৰ দিৱস পালন কৰিবলৈ লোৱা হৈছে বুলি আমি গম পাইছোঁ। কিন্তু যদি আচলতে এই অনুষ্ঠানভাগ বাতিল নকৰে আমি গুৱাহাটী লাচিতনা থলগিৰিৰ লগতে বিভিন্ন দল সংগঠনৰ সহযোগত আমি এই অনুষ্ঠানভাগত উপস্থিত হৈ আমি যদি কেনেবাকৈ অনাকাংক্ষিকভাৱে এই অনুষ্ঠানভাগ আমি বাতিল কৰিবলৈ আমি যদি তাত আমি প্ৰত্যক্ষ কৰি বা যুদ্ধ হিচাপত যদি আমি তাত যদি স্পটত যদি আমি তাত উপস্থিত হৈ আমি যদি তেখেতলোকৰ সময়ত যদি আমি তাত যদি আমি হেৰি কৰিবলগীয়া হয় তেতিয়া কিন্তু সম্পূৰ্ণভাৱে সেই আৰ্য সমিতি জগৰীয়া হ'ব।